Hello everyone. আজি নতুন এটা টপিক পঢ়িবলৈ ওলাইছোঁ। টপিক মিন্স এটা সম্পৰ্ক ওলাব লাগে বিদ্যুৎ ক্ষেত্ৰ আৰু বিভৱৰ মাজৰ সম্পৰ্ক ওলাব লাগে। আমি ইয়াৰ আগৰ ক্লাছত বিদ্যুৎ ক্ষেত্ৰ মানে পঢ়িলোঁ, তাৰপিছত বিভৱ মানে পঢ়িছোঁ। তো আমি আজি কি কৰিম, এই বিদ্যুৎ ক্ষেত্ৰ আৰু বিভৱটো যে আছে এই দুটাৰ মাজৰ এটা সম্পৰ্ক উলিয়াম। তো চোৱা কেনেকৈ উলিয়াম। সাপোজ ধৰি লোৱা যে ইয়াতে O এটা বিন্দু আছে আৰু O বিন্দুত প্লাছ কিউ এটা আদান আছে। এই প্লাছ কিউ আদানটোৰ বাবে এটা প্ৰাবল্যৰ বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হৈছে। বিদ্যুৎ ক্ষেত্ৰৰ যদি সৃষ্টি হয় তেনেহ'লে আমি কি কৰিব লাগে, বিদ্যুৎ ক্ষেত্ৰটো আৰু বিভৱৰ মাজৰ সম্পৰ্কটো উলিয়াব লাগে। তো চোৱা ইয়াৰ বাবে আমি এই বিদ্যুৎ ক্ষেত্ৰত এইটো ধৰি লোৱা A বিন্দু, এই A বিন্দুত এটা কিউ নট পৰীক্ষণীয় আদান ল'লে কি হ'ব, এই পৰীক্ষণীয় আদানটোৰ ওপৰত এটা বল প্ৰয়োগ হ'ব। কিয়? এটা বিদ্যুৎ ক্ষেত্ৰ আছে। কাৰ বাবে হৈছে? প্লাছ কিউ এটা আদানৰ বাবে হৈছে। যেতিয়াই হ'ব তেতিয়া ইয়াত যদি আৰু এটা পৰীক্ষণীয় আদান লওঁ ইয়াৰ ওপৰত এটা বল প্ৰয়োগ হ'ব। তো চোৱা ফাৰ্ষ্টৰ পৰা কেনেকৈ লিখিম আমি, লিখি ল'বা তোমালোকে। মই কৈ দিছোঁ যে O বিন্দুত ধৰা হ'ল O বিন্দুত প্লাছ কিউ এটা আদানৰ বাবে বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হৈছে। লিখিলোঁ। নেক্সট লিখিম যে বিদ্যুৎ ক্ষেত্ৰত বা বিদ্যুৎ ক্ষেত্ৰৰ A এটা বিন্দুত কিউ নট পৰীক্ষণীয় আদান লোৱা হৈছে। তো চোৱা নেক্সট, কিউ নট আদানটো যেতিয়া লোৱা হ'ব পৰীক্ষণীয় আদান, তেতিয়া কিউ নট আদানৰ ওপৰত এটা বল প্ৰয়োগ হ'ব। এই বলটো কিমান হ'ব, আমি ইয়াৰ আগতো পাই আহিছোঁ ইয়াৰ ৰিলেটিভ। F ইকুৱেল টু কিমান হ'ব, কিউ নট ইনটু ই। মানে বিদ্যুৎ ক্ষেত্ৰ আৰু এই কিউ নট পৰীক্ষণীয় আদানটোৰ পূৰণ ফলৰ কিমান হ'ব, সমান হ'ব। কি? এই কিউ নট আদানটোৰ ওপৰত প্ৰয়োগ হোৱা বল। তো চোৱা নেক্সট, এই A বিন্দুত যিটো কিউ নট আধান আছে, এই আধানটো যদি আমি ধৰি লোৱা ইয়াতে এটা B বিন্দু আছে, DR দূৰত্ব। কিমান দূৰত্ব? DR দূৰত্ব। এই কিউ নট আধানটো যদি DR দূৰত্বত আনিব খোজোঁ, মানে বস্তু এটা এনেকুৱা থাকিলে আগতে কৈছোঁ যে এইটো যদি টানি ইফালে আনিব খোজোঁ এটা কাৰ্য কৰিব লাগিব। তো চোৱা এইখিনি লিখিলোঁ। লিখাৰ পিছত নেক্সট লিখিলোঁ যে কিউ নট আধানটো লিখিবা। মই কৈছোঁ A বিন্দুৰ পৰা কিমান দূৰত্বত আনিম, DR দূৰত্বত B বিন্দুত আনোতে কৰিবলগীয়া কাৰ্য কিমান হ'ব, DW ইকুৱেল টু F ইনটু DR। F ইনটু কি, DR। তো চোৱা ইকুৱেল টু কিমান হ'ব, F ইনটু DR কছ কিমান ডিগ্ৰী দিম, বিদ্যুৎ ক্ষেত্ৰ কোনপিনে চোৱা, এইপিনে বিদ্যুৎ ক্ষেত্ৰ, বস্তুটো কোনপিনে আনি আছোঁ, আদানটো ইপিনে আনি আছোঁ, মানে বিপৰীত পিনে আনি আছোঁ। তেনেহ'লে কছ কিমান ডিগ্ৰী দিম, 180 ডিগ্ৰী। চ' কছ 180 ডিগ্ৰী মানে কি, -1 -F ইনটু DR। তো চোৱা আমি পাইছোঁ আৰু এটা, তেনেহ'লে এইটো আমাৰ কি ওলাল, কাৰ্য ওলাল। কিমান কাৰ্য ওলাল, DR দূৰত্বত কিউ নট পৰীক্ষণীয় আদানটো আনোতে। এতিয়া আমি পাইছোঁ কি যে এটা ছাইডত লিখি দিছোঁ, আমি পাইছোঁ যে V ইকুৱেল টু কিমান হয়, অৰ্থাৎ বিভৱ V ইকুৱেল টু W বাই কিমান হয়, কিউ। তো চোৱা ইয়াতে আমি কি লিখিম, DV ইকুৱেল টু DW ডিভাইডেড বাই কিউ নট। কিয় কিউ নট ল'ম, এই কিউৰ পৰিৱৰ্তে কি ল'লোঁ, কিউ নট লৈছোঁ। সেইকাৰণে ইয়াতে কি দিছোঁ, কিউ নট। তো চোৱা DW মানে কি, আমি ইয়াতে পাইছোঁ
মাইনাছ এফ ইনটু ডি আৰ ডিভাইডেড বাই কিউ নট। চোৱা আকৌ এই এফ মানে আমি কি পাইছোঁ ইয়াতে কিউ নট ইনটু ই, এই এফ মানে কি পাইছোঁ কিউ নট ইনটু ই। চ' এফৰ মান মই দিম মাইনাছ কিউ নট ইনটু ই ইনটু কি আছে ডি আৰ ডিভাইডেড বাই কিউ নট। চোৱা কিউ নট কেঞ্চেল, কিমান হ'ব মাইনাছ ই ইনটু ডি আৰ, অৰ্থাৎ এইটো ডি ভি। এইটোৱে হ'ল কি বিদ্যুৎ ক্ষেত্ৰ ই আৰু বিভৱ ভিৰ মাজৰ সম্পৰ্ক। তো এইটো পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'বা। পিছত নেক্সট আহি আছোঁ আমি নেক্সট আহি আছোঁ এটা টপিক সমবিভৱ পৃষ্ঠ। সমবিভৱ পৃষ্ঠ চোৱা ডেফিনেশ্যনটো যদি চোৱা সমবিভৱ পৃষ্ঠ মানে বুজা গৈ আছে ইয়াতে চোৱা সমবিভৱ মানে কি সমান সমান বিভৱ। পৃষ্ঠ মানে কি যিকোনো এটা পৃষ্ঠ, এনেকুৱাও পৃষ্ঠ হ'ব পাৰে নাইবা চাপ'জ ধৰি লোৱা আমি এনেকুৱা পৃষ্ঠ ধৰি লৈছোঁ, মই এনেকুৱা ধৰি লৈছোঁ যে এইটো এটা পৃষ্ঠ। সমবিভৱ মানে কি সমান সমান বিভৱ। চ' ডেফিনেশ্যনটো কেনেকৈ লিখি ল'বা মই কৈছোঁ যদি কোনো এখন পৃষ্ঠৰ এইটো এটা পৃষ্ঠ, কোনো এখন পৃষ্ঠৰ প্ৰতিটো বিন্দুতেই পৃষ্ঠটো কেনেকৈ মানে হৈছে এনেকুৱা চোৱা বিন্দুৰে হৈছে, এনেকুৱা বিন্দুৰেতো হৈছে না, এনেকুৱা এটা পৃষ্ঠ কিহেৰে হৈছে বিন্দুৰে। যদি এই পৃষ্ঠটোৰ প্ৰতিটো বিন্দুতে কি হয় বিভৱৰ মান কিমান হয় সমান হয়। যদি প্ৰতিটো পৃষ্ঠতে বিভৱৰ মান যদি সমান হয় তেনেহ'লে আমি কি ক'ম এইটো সমবিভৱ পৃষ্ঠ বুলি ক'ম। চ' ডেফিনেশ্যনটো এনেকৈ লিখিবা যে কোনো এখন পৃষ্ঠৰ প্ৰতিটো বিন্দুত যদি বিভৱৰ মান সমান হয় তাক সমবিভৱ পৃষ্ঠ বুলি কয়। চ' এইটো হ'ল তাৰপিছত আহিল এই সমবিভৱ পৃষ্ঠৰ ধৰ্ম আছে কিছুমান। সমবিভৱ পৃষ্ঠৰ ধৰ্ম কি এই সমবিভৱ পৃষ্ঠটোত যদি আমি আধানৰ স্থানান্তৰ কৰিব বিচাৰোঁ, ধৰি লোৱা এইটো এটা কিউ আধান, এই কিউ আধানটো ইয়াতে ল'ব খোজোঁ বা ইয়াতে আছে ইয়াৰ পৰা ইয়াতে আনিব খুজিছোঁ, মানে যিকোনো সমবিভৱ পৃষ্ঠত আদান এটা মানে হৰণ ঘটাওঁতে মানে এঠাইৰ পৰা আন ঠাইটো লওঁতে কাৰ্যৰ মান কিমান হয় 0 হয়। চ' ইয়াতে নাম্বাৰ 1ত লিখিবা সমবিভৱ পৃষ্ঠত আদানৰ হৰণ ঘটাওঁতে কৰিবলগীয়া কাৰ্যৰ মান 0 হয়। 2 নম্বৰটো কি হ'ব সমবিভৱ পৃষ্ঠত বিদ্যুৎ ক্ষেত্ৰ চাপ'জ লৈ লোৱা এইটো বিদ্যুৎ ক্ষেত্ৰ আছে, মানে 2 নম্বৰটো এনেকৈ লিখিবা যে সমবিভৱ পৃষ্ঠত বিদ্যুৎ ক্ষেত্ৰ সদায় পৃষ্ঠখনত লম্বভাৱে হয়, যিকোনো ফালে হওক। এইটো এটা পৃষ্ঠ হ'লে এইটো যদি সমবিভৱ পৃষ্ঠ হয় তেনেহ'লে ইয়াত বিদ্যুৎ ক্ষেত্ৰ কেনেকৈ হ'ব লম্বভাৱে হ'ব, ইফালৰ পৰা হ'লে লম্ব হ'ব, ইফালৰ পৰা আহিলে লম্ব হ'ব। যিকোনো ছাইডৰ পৰা আহিলে বা যিপিনে বিদ্যুৎ ক্ষেত্ৰ থাকিব লম্ব ক্ষেত্ৰত থাকিব, লম্বভাৱে থাকিব। ঠিক আছে। চ' 2 নম্বৰটো আমি কি পালোঁ যে সমবিভৱ পৃষ্ঠত বিদ্যুৎ ক্ষেত্ৰ পৃষ্ঠখনৰ সদায় লম্বভাৱে হয়। চ' 3 নম্বৰ ভিন্ন বিভৱৰ দুটা সমবিভৱ পৃষ্ঠ, ভিন্ন বিভৱৰ এইটো এটা পৃষ্ঠ আছে সমবিভৱ, এইটো এটা পৃষ্ঠ আছে সমবিভৱ। ইয়াৰ বিভৱ V1 ইয়াৰ হ'ল V2। ভিন্ন বিভৱ হ'ল যে ভিন্ন বিভৱৰ দুটা সমবিভৱ পৃষ্ঠই কেতিয়াও কটাকটি নকৰে। এইটো এটা V1 বেলেগ বিভৱ, এইটো এটা V2 বেলেগ বিভৱ। চ' 3 নম্বৰটো কি লিখিম যে ভিন্ন বিভৱৰ দুটা সমবিভৱ পৃষ্ঠই কেতিয়াও কটাকটি নকৰে। চ' এই 3টা লিখি ল'বা। নেক্সট এটা ইম্পৰ্টেণ্ট এটা কুৱেশ্যন, সৰু এটা কুৱেশ্যন দি দিছোঁ যে 1 ইলেক্ট্ৰন ভল্টৰ সংজ্ঞা কি? ভল্টৰ
1 ইলেক্ট্ৰন ভল্টৰ সংজ্ঞা দিওঁ সো সংজ্ঞা 1 ইলেক্ট্ৰন ভল্টৰ সংজ্ঞা কেনেকৈ দিম 1 ইলেক্ট্ৰন ভল্ট চাবা 1 ইলেক্ট্ৰন ভল্ট ডেফিনেশ্যনটো কেনেকৈ ক'ব লাগে ধ্যান দিবা কৈছে 1 ইলেক্ট্ৰন ভল্টৰ সংজ্ঞা দিওঁ সো ডেফিনেশ্যনটো এনেকৈ দিম আমি যে 1 ভল্ট বিভৱ ভেদত 1 ভল্ট বিভৱ ভেদত এটা ইলেক্ট্ৰন স্থানান্তৰ কৰোঁতে যিমানখিনি কাৰ্য কৰিবলগীয়া হয় তাক 1 ইলেক্ট্ৰন ভল্ট বুলি কোৱা হয় কি ক'লোঁ ধ্যান দিবা এই হেডলাইনটোৰ ওপৰত মানে বেছ কৰি আমি ডেফিনেশ্যনটো কৈ আছোঁ 1 ইলেক্ট্ৰন ভল্টৰ সংজ্ঞা দিয়া চাবা ইয়াতে ভল্ট কেইটা আছে এটা ভল্ট ইলেক্ট্ৰন কেইটা এটা ইলেক্ট্ৰন সো এনেকৈ লিখিম 1 ভল্ট বিভৱ ভেদত 1 ভল্ট বিভৱ ভেদত এটা ইলেক্ট্ৰন স্থানান্তৰ কৰোঁতে যিমানখিনি কাৰ্য কৰিবলগীয়া হয় তাক 1 ইলেক্ট্ৰন ভল্ট বুলি কোৱা হয় 1 ইলেক্ট্ৰন ভল্ট সো আজিৰ বাবে এইখিনি নেক্সট আমি নেক্সট ক্লাছত আগবাঢ়ি যাম সো থেংক ইউ কিবা অসুবিধা হ'লে কমেণ্টত জনালে হ'ল